চাবি আকৌ দে পিতো বাইক উৱাই নিয়াদি নিনিবি যিটোহে ৰাস্তা থেকেচা খাই খাই জেঠাইৰ কঁকাল দুটুকুৰা হ'ব হ'ব দিয়ক ইমান জ্ঞান নিদিলেও হ'ব এই পিতৌৱে কোনোদিন বাইক বেয়াকে চলোৱা ৰেকৰ্ড নাই মাজে মাজে পিছফালেও চাই যাবি জেঠাই উঠি গৈছেনে নাই যিটোহে স্পীডত বাইক নিয় পিছফালে উঠি যোৱা মানুহ পৰি থাকি গ'লেও গম নাপাবি যেনে তেনে পালেগে হ'ল বুজিছ পদুমি মইহে জানিছো মনটো কেনেকুৱা লাগিছে বোলে মই যোৱাগে পিছত তই ঘৰৰ ভিতৰত সোমাই পেট পেলাই হৈ নাথাকিবি আকৌ বাৰী চুক কোনবোৰ চাই ফুৰিবি যি আছে কপালত বল এতিয়া কেনেকুৱা লাগিছে তাই সিদিনা মোৰ ওপৰতেই বৰ বৰ কথা আজি বিপদৰ সময়ত মোৰ ল'ৰাই উদ্ধাৰ নকৰিলে উদ্ধাৰ কৰা মানুহ নাই মায়ে পিঠিৰ ভাত দিবলৈ পালে কি নাপালে দুখ খুচৰিবলৈ আৰম্ভ কৰিলে এইগৰাকীয়ে আজিৰ দিনটো চাগে য'তে ত'তে বিয়নী মেল পাতি পাতি এইবোৰ কথাকে আলোচনা কৰি ফুৰিব মোৰ মৰমৰ জোঁৱাই পোৱালিটো অত দিনৰ মূৰত শহুৰৰ ঘৰলৈ ফুৰিবলৈ আহিছিলি তোৰনো এই গতি হ'ব লাগে নে আজি উঠিছ নাই তই মোক এবাৰ মা বুলি মাতচোন বিয়নীক খবৰটো সোনকালে দি দে কোনোবাই পুতেকৰ মুখখন শেষৰবাৰ কাৰণে চাই লওঁহি মোকো লৈ যা প্ৰভু মোকো লৈ যা মানুহটোৰ লগতে মোকো লৈ যা আমি দুটা আৰু অকণমান আগতে গৈ দেখি পোৱা হ'লে মানুহটো বাচি গ'লহেঁতেন জাননে ধেত্তেৰিকা বৰ বেয়া কথা হ'ল দেই সঁচাকে শহুৱেকৰ ঘৰলৈ ফুৰিবলৈ আহি ইমান ভাল জোৱাই পোৱালিটো মৰি থাকিলে আহক ছাৰ আহক এয়াই দেখিছেনে ইমান বেয়াকে মাৰিব লাগে নে মোৰ জোৱাই পোৱালিটোক নাই ছাৰ আপুনি অহা বহুত দেৰি হৈ গ'ল এতিয়ালৈ একো বাকী নাই চব শেষ কোনে কৈছিলে এখেত মৰিলে বুলি কোনে কৈছিলে আপোনালোকক জীয়া মানুহকো মাৰি পেলাব নেকি হে আপোনালোকে এখেত এতিয়াও জীয়াই আছে সোনকালে মেডিকেললৈ নিয়াৰ ব্যৱস্থা কৰক মৰিলে চালা মই আকৌ আধা মৰা হৈ থাকিলে বুলিহে টেনচনত আছিলো এইবাৰ গৰম গৰম মালটো লৈ লওঁগে চালা এই দুটা আকৌ কোন ওলালেহি বৰ বেগ চেক লৈ আহিছে যে কেনেবাকে সত্যনাৰায়ণে আকৌ ক'ৰবাত খেলি মেলি লগালে নেকি কিবা ইহঁত দুটাকতো দেখাত মোৰ পইচা বিচাৰি অহা মানুহ যেনহে লাগিছে আমাৰ মাল ৰেডি হ'লে কি মালো বেটা মালিকনী ক'ত গ'ল আমাক কিন্তু বেটা চেটা কৈ মৰম দেখুৱাই লাভ নাই মাল দিয়ক আমি যাওঁ সোনকালে বেলেগ পাৰ্টি ৰৈ আছে বাপেৰৰ সমান মানুহ তোক এনেকৈ কথা ক'বলৈ লাজ নালাগে তহঁতৰ ইহঁতৰ পইচা দিয়া মতলব নাই চালা বুঢ়াক তই ইয়াত ৰখা মই ভিতৰলৈ গৈ যি পাওঁ নিজে উঠাই আনিমগে চালা যা ভালৰ লগত ভাল বেয়াৰ লগত বেয়া বুজিছে বমা মানুহক একো নকৰিলে ফল পায় বে কেনাই বুঢ়ী ঘৰৰ কুকুৰ কেইটাই এইবাৰ লক্ষী মাষ্টৰৰ ঘৰৰ নাম শুনিলেই ভয় খাব আৰু কি বে বল কামতকৈ কথাহে বেছি হয় দেখোন তহঁতৰ মই নোহোৱা হ'লে তহঁত দুটাই কি কৰিব পাৰিলিহেঁতেন জনা আছে মনে মনে গাড়ী চলা দেউতাক ঘৰত অকলে এৰি থৈ আহিছো মোৰ চিন্তাই হৈ আছে ইহঁতবোৰ গৈ পালেগৈ নে কি নে সঁচাকে দেই পাৰ্টনাৰ অকণমান সোনকালে ব'লা দেউতাক এইবোৰ কথা কোৱাই নাই নহয় গম পাব লাগিলে সেইখন ৰামায়ণ মহাভাৰতহে হ'ব টেনচন নাই লেনে কাবে এখন কাৰ গাড়ী কওকচোন জানে যদি কাৰ গাড়ী হ'ব আৰু সদায়চোন দেখিয়ে থাকো এইখন লক্ষী মাষ্টৰৰ ঘৰৰ গাড়ীখন নহয় জানো গাড়ীখনহে লক্ষী মাষ্টৰ ভাগৰ কিন্তু সত্যই যি ভাগে দিনে ৰাতিয়ে চলাই ফুৰে মোৰ কেতিয়াবা সন্দেহে হৈ যায় সত্য ভাগৰ গাড়ীখনেই লক্ষী মাষ্টৰ ঘৰত থৈ দিছে নেকি বুলি এইবোৰ আকৌ কি হ'ল খন্তে খতে হেই বোলো নাই ন দেউতা নিলে পাৰ্টনাৰ গাড়ী ঘূৰোৱা বে ধৰক বে বৰমা কি চাই আছে সোনকালে মেডিকেল নিব লাগে বৰ্তাক ব'লা বে পাৰ্টনাৰ কি অকৰা লাগি আছে ডাইৰেক্ট মেডিকেল লৈ যা বৰ বিষাইছে ডাঙৰ পোনা ভাল পাইছনে অকণমান গাটো আপুনি ওলালেহি কেলৈনো আহিব লাগে ইমান কষ্ট কৰি মই ভাল হলোহেঁতেন নহয় এখেতৰ লগত বৰকৈ কথা বতৰা পাতি আমনি দি নাথাকিব এতিয়া ভাল হৈ ঘৰলৈ গ'লে এনেও ঢেৰ কথা পাতিবলৈ পাৰিব চাওঁ অকণমান আঁতৰি দিয়ক মাকজনী হৈ মই পুতেকৰ দুখৰ সময়ত কথা এষাৰ নেপাতিম নে এখেতৰ চিকিৎসা কৰিব লাগে নে নালাগে বাহিৰত কিন্তু আৰু পেচেণ্ট ৰৈ আছে আমি এজনৰ লগতে ইমান সময় কটাব নোৱাৰো আঁতৰি দিয়ক বৰ এনে ডক্টৰটো ওলাইছে তাৰ বাপেকহে যেনিবা গোটেই মেডিলেকখন নিজৰ মাকজনীকো ল'ৰাটোৰ লগত কথা এষাৰ পাতিবলৈ নিদিয়ে আপো দিয়াটো কি হলো বিয়নী ইমান খঙত ওলাই আহিছে যে ভিতৰৰ পৰা ল'ৰাটোৰ লগত পোনে কথা এষাৰ পাতিবলৈ আৰম্ভ কৰিছিলোহে বিয়নী সোমালেগে নহয় ডাক্তৰটো অকল গতিয়াই উলিয়াই পঠিয়াবলৈহে বাকী আৰু মোক এনেকুৱা ব্যৱহাৰ কৰি উলিয়াই পঠিয়াইছে ভিতৰৰ পৰা মেডিকেলতো আপুনি নিজৰ মই মতালি মতে কৰিবলৈ বিচাৰিলে নহ'ব নহয় ডক্টৰক চাবলৈ নিদিলে আপোনাৰ পুতেক ভাল হ'ব কেনেকে আখৈজনী ক'বা লগত মাকজনী বহি আছে নহয় একো এটা ক'বও নোৱাৰি ঘৰলৈ গৈ ল ৰহ এই চাত উলিয়াই আছো তোক
দেখিছনে এতিয়ালৈকে ডক্তৰ নাৰ্ছ কোনোবা যে আহিব লাগে খবৰ নাই বেমাৰী এইভাগে পৰি আছে যেন তেন ভগৱানৰ কৃপাত হুষ্টটো আছে বুলিহে কোনফালে যোৱা দেখিছিলি ডক্তৰ মই নিজে গৈ চাই আহোঁগে বে ৰ'ব বৰমা অ' দেতা দেতা আমাৰ কথাবোৰ শুনি আছেনে দেতা নিলে নিলে নাই ন দেতা কি নিলে নিলে কৈ দেখুৱাই আছে বাৰু এনেকে চাচোন বাৰু 3-4 ঘণ্টা হ'ল এনেকে ইয়াতে পৰি থকা এতিয়ালৈকে ডক্তৰ এটা অহা নাই চাবলৈ আকৌ ইহঁত বৰ হাৰামি বুলি ক'লেও বেয়া পায় সঁচাকে হেৰামি আকৌ এই ডক্তৰ নাৰ্ছবোৰ মোৰ ল'ৰাটোৰ ওচৰৰ পৰা মোক কিখন নক'বলগীয়া কৈ খেদি পঠিয়াইছে বুলি ভাবিছে নিজৰ ল'ৰাটোক মাকজনীৰ লগতো কথা পাতিবলৈ নিদিয়ে নে এনেকুৱাহে নি ডাঙৰ ডাঙৰ মেডিকেলৰ ডক্তৰবোৰ তই ডক্তৰ সঁচাকে নাই বে বৰমা কোনোবা বেলেগ পেচেণ্টক চাই আছে বেলেগ পেচেণ্ট নহয় মোৰ ল'ৰা ডাঙৰ পোনাক চাই আছে কথা ঘূৰ কৰবা পাইছেগে ঐ পাগলী ইয়াত গোটেইখন মৰা কটাকটি কি মৰা কটাকটি অ ডাঙৰ পোনা সৰুৱেকৰ ঘৰলৈ গৈছিলে ঘৈণীয়েকৰ লগত ৰাতিটো কটাবলৈ নেপালে হে বেচেৰাটোৱে ৰাতি কোনোবা ঘৰলৈ ফুৰিবলৈ গৈছিলে হেনো ডাঙৰ পোনা সেই সময়তে কোনেনো ধৰি নি ঘুগুলা পিটন লগাই ওচৰৰ হাবি এখনৰ কিনাৰতে পেলাই থৈ গৈছিলে ৰাতিপুৱাহে বিচাৰি পাইছে হেনো কি ঐ কি হ'ল ৰচোন অঁ কথা গৈ ক' পালেগে দেখিছনে ডাঙৰ পোনাৰ অৱস্থাটো ভাল নহয় বোলে দেই চিৰিয়াছ ঘৰত সৰু পোনা আছে বুলি কোৱা শুনি মই অলপ আগত গৈ খবৰটো লৈ আহিছোগে লক্ষী মাষ্টৰ ঘৈণীয়েকে বৰ ডাঙৰ কাণ্ড কৰি পেলালে বুজিছা মনা কেনাই বুঢ়ীৰ পৰা পইচা উলিয়াবলৈ নোৱাৰি ডাইৰেক্ট ডাঙৰটো পুতেকক গুণ্ডা লগাই মাৰিছে হয়নে গাঁৱৰ মানুহবোৰে এইবোৰ কথা গম পোৱা নাই এতিয়ালৈকে কোনে মাৰিছে পাত্তা পোৱা নাই কিন্তু মই ঠিক ধৰিব পাৰিছো কি কৰিম বুলি ভাবিছ এতিয়া চাই লওঁ ৰ নায়ন আমাৰ বিচনাখন বেলেগ এটা জেগাত ঠিক কৰগে যা সত্যক কৈ দে ইয়াত থাকিলে দেউতাৰ ভাল নহয় ওলোটাই মোৰহে আকৌ বেমাৰ ওলাব ৰ'ব সত্য যি কৰিব লাগে কৰি আছে ইমান চিঞৰি কথা পাতি আছে আপোনাৰ পুতেকৰ মূৰে ঘূৰাব এতিয়া চাওকচোন মা বেমাৰী মানুহৰ ওচৰত কেনেকে কথা পাতিব লাগে সেইবোৰ নেজানে নহয় কিছুমানে কি কৰিবি আৰু এনেই নামতহে মাষ্টৰ বৰ পঢ়া শুনা ঐ বুঢ়ী মুখ চম্ভালি কথা কবি য'তে ত'তে যেতিয়াই তেতিয়াই যি টি কথা নকবি মেডিকেল বুলিহে চাই আছো মোৰতো একদম গৰম হৈ আছে কিন্তু ময়ো কিন্তু মেডিকেল বুলিহে চাই আছো নহ'লে কি হৈছে হৈছে কি আপোনালোকৰ পেচেণ্টৰ ওচৰত ইমান চিঞৰ বাখৰ যে আৰু ইয়াত ইমান ভিৰ কেলে এইখন মাছৰ বজাৰ নহয় মেডিকেল হয় এজন পেচেণ্টৰ লগত মাত্ৰ এজন মানুহ থাকক যাওক বাকীবোৰ বাহিৰলৈ যাওক আৰু সেই বিচনাখন বেমাৰীৰ কাৰণে দিয়া হৈছে আপোনাৰ কাৰণে নহয় বাকী ক'বলগীয়া চব কৈ হ'ল যদি এতিয়া বেমাৰীজনক অকণমান চাই দিয়ক সন্ধিয়া 5টা বজাত ৰাউণ্ড আছে তেতিয়াহে চাম বেমাৰী চাবলৈ সময় নাই ডক্তৰ বুলি বেহাদুৰি মাৰিবলৈ আহে ইহঁত বোধকৈ যি দেখিছো আমাক ফুল বাবা চালিয়া বেজেই ভাল যিকোনো সময়ত গ'লে ধুনীয়াকৈ চাই দিয়ে চাওঁচোন বাৰু খেলখন কি হৈছেগে দৰকাৰ হ'লে নিজে মেডিকেললৈ গৈ কেনাই বুঢ়ী পুতেকক খবৰ এটা লৈ আহিবগৈ লাগিব মাটিডোখৰ লৈ পালোঁ নল'বলগীয়া ঘৰতে এতিয়া বিপদৰ সময়ত গুৰুত্ব নিদিওঁ বুলি থাকিবলৈও নোৱাৰিছোঁ নহয় গুটি মাহী মানুহৰ পৰা পইচা খোৱা মাটি বিকা ভাল মছলা ওলাই গৈছে মোৰ ডেকা ল'ৰাটো হৈ মই বোৱাৰী মানুহৰ আগতে ঘৰ চম্ভালিবলগীয়া হৈছে গাই গৰুৰ পৰা পাতি হাঁহলৈকে চৰুৰ পৰা চোতাললৈকে ইফালে দাদাৰনো কোন ইমান বেয়া শত্ৰু আছিলে জানো ইমানকে মাৰ ধৰ কৰি একেবাৰে মেডিকেলত পেলাই থ'বলগীয়া অৱস্থা কৰি পেলালে মোৰ মনটোৱে কিন্তু বেলেগ এটা সংকেতহে দিছে এইকেইদিন মাটি বাৰী টকা পইচাৰ কাৰণে লক্ষী মাষ্টৰ ঘৰৰ লগতহে আমাৰ কাজিয়া পেচাল হৈ আছিলে ঠিক একদম ঠিক ধৰিছো মই এই সত্যনাৰায়ণ কুকুৰ দুটাৰে কাম হ'ব লক্ষী মাষ্টৰ ঘৈণীয়েকৰ হাত আছে ইয়াত মই তাৰ ভায়েকটো হৈ ঘৰত বহি থাকিম বুলি ভাবিছিলে নি লক্ষী মাষ্টৰ ঘৈণীয়েকে যাওঁ গুটিহঁতৰ ঘৰলৈ গৈ কথাবোৰ আলোচনা কৰোঁগে সাংঘাতিক বস্তুটোও আছে সি মানে বাইকখন দেখিয়ে চিনি পাইছো গালি চালি দি কুকুৰ খেদন দি খেদি নপঠিয়ালে ৰক্ষা প্ৰভু চাবা আৰু গুটি খুইদেউ সৰু পোনা ওলালহি নি আমি দুজনীয়ে তহঁতৰ ঘৰলৈকে যাবলৈকে ওলাই আছিলো আকৌ ভালে কৰিলি তই আহিলি চাওকচোন বাৰু ডক্তৰ ছাৰ কেনেকে মানুহজনে হাতখন ওপৰলৈ দাঙি বতাহতে কিবা অংগী ভংগীখন দেখুৱাই থাকে মুখখনেও কিবা বিৰাই থাকে আমাৰ ঘৰত আকৌ গাঁৱৰ বেলেগ মানুহৰ ঘৰত থকা গতে পগলা হচো নাই নহয় মানুহটো পগলা হৈছে বুলি ক'বলৈ কেতিয়াবা আকৌ ঘৈণীয়েক বৈ কিবা জগৰ লগালে গিৰিয়েক বৈ ৰাতি সপোনতো চৰিয়াবলৈ খেদি লৈ ফুৰে নহয় তেনেকুৱাই কিবা এটা হৈছে চাগে গাঁওখন পাতি দিলেই হ'ল এখেতৰ তেনেকুৱা একো প্ৰব্লেম নহয় বুজিছে মাত্ৰ কথা কিছুমান ক'বলৈ বিচাৰি আছে সম্পূৰ্ণ হুঁচ অহাৰ লগে লগে আপোনালোকক সকলোবোৰ কথা কৈ দিব চিন্তা কৰিব নালাগে কেতিয়াবা হুঁচ আহে আহিব সোনকালে মুখ চম্ভালি কথা কবি তই
তইও কবি নিলে 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 আইঐ 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 কি আচৰিত কথা নহয়নে তোক বিচাৰি গোটেই গাঁওখন চলাচ কৰিলো কেনেকে গম পালে কথাটো পিতয়ে ফোন কৰিছিলে আকৌ মাৰক থবলৈ গৈ সিও চাই আহিলেগে নহয় ডাঙৰ পোনাক মেডিকেলত চাই আহিবলৈ যাওঁতে দেখি আহিছে নিজে কি হ'ল আমাৰ ককাইদেউ যোনখন মেডিকেলত আছে সেইখন মেডিকেলৰ একেটা ৰুমতেই বোলে লক্ষী মাষ্টৰকো কোনোবাই গুণ্ডাই মাৰি পিটি পেলাই থৈ দিছে কি লক্ষী মাষ্টৰক আকৌ কোনে মাৰিলে এইটা কথা আকৌ আমি নেজানো নহয় ভনী লক্ষী মাষ্টৰ এতিয়ালৈকে হুঁচ অহাই নাই বোলে ভালকে হুঁচ অহাৰ পিছতহে ৰাইজে কিবা এটা গম পালে পাম আৰু তেতিয়াহ'লে ময়ো ইয়াত দেৰি কৰি থাকি লাভ নাই ডাইৰেক্ট মেডিকেললৈকে গুচি যাওঁ তালৈ গ'লেহে কিবা এষাৰ গম পাওঁ যদি এইগৰাকী ইয়াত টোপনিয়াইহে আছে মানুহটো চাগে ভিতৰত কেটাই গেঠাই পৰি আছে বতী টোপনিয়াই আছে নে দুখ কৰি আছে তই আহিলি ভিতৰত মানুহটোৰ লগত আকৌ এজনহে থাকিবলৈ দিয়ে মই সেইকাৰণে এইখিনিতে বহি আছো আৰু ভিতৰত মা আছে যে ভাল পাইছেনে পাইছে বুলি মাজে মাজে খবৰটো দি আছেহি বাৰু আৰু এটা কথা নহয় ইয়াত বোলে লক্ষী মাষ্টৰো পৰি আছেহি হয়নি কথাটো আছে তেনেকুৱা একেটা ৰুমতে আছে সেইটোহে ৰুমটো তই পুলিচৰ মানুহ সোমাবলৈ দিব এনেও যা ভিতৰলৈ গৈ চাই আহগে ইমান পৰ হোচ আহিলেই চাগে লক্ষী মাষ্টৰ ভাগৰ কি তই পাৰিলে মোকে ক্ষমা কৰি দিবি ইহঁত কেইটাৰ হৈ মই তোক ক্ষমা কৰিছো লক্ষী মাষ্টৰ ঘৈণীয়েক টকা পইচাৰ বলত অহংকাৰী হৈছিলে বুলি মই জানো দম্ভালি মৰা বিধৰ হৈছিলে বুলিও মই জানিছিলো কিন্তু কাৰোবাৰ পুতেক জীয়েকক গুণ্ডা লগাই মাৰিবলৈ দিব পাৰে বুলি মই ভবা নাছিলো ইমানখিনি তললৈ গ'ল বুলি ভবা নাছিলো অন্তত শত্ৰু মিত্ৰ সব একেটা ৰুমতে গোট খালেহি যে কেনেকুৱা লাগিছে তই আহি পালি ভালেই হ'ল জাননে মোৰ ডাঙৰ ল'ৰাটোক মাৰিবলৈ এই লক্ষী মাষ্টৰৰ ঘৈণীয়েকে গুণ্ডা লগাইছিলে কি ক'বলৈ লাজে লাগিছে আৰু কৰ্মফল এয়া হাতে হাতে পালো যিকেইটা গুণ্ডাই ডাঙৰ পোনাক মাৰিছিলে সেই একেইকেইটা গুণ্ডাই মোৰ নিজৰ ঘৰলৈ গৈ মোৰ নিজৰ চোতালত মোক মাৰি থৈ আহিলে ভাড়াতীয়া গুণ্ডাকেইটাক মানুহ মৰা পইচা মই নিদিম বুলি এইবোৰতো সব সেই মাটি বাৰী টকা পইচাৰ কাৰণেহে হৈছে আপুনি নাৰায়ণৰ দেউতাক আপোনাক এই কথা এটা কওঁ নাৰায়ণে মোক বহুত দিনৰ 50,000 এটা দিবলৈ আছিলে এই হিচাপটো এই মাটিৰ লগত মিলি গ'ল বুলি ধৰি লওক আৰু আজিৰ পৰা যাতে এইবোৰ হাই কাজিয়া মই নুশুনো কথাষাৰ নাৰায়ণৰ মাকেও শুনি লওক বুজিলেনে বুজিলো দে আজিৰ পৰা এইবোৰ ভুল নকৰো